এই বিলত যিখিনি কথা কোৱা হৈছে মাজুলীৰ কথা আহিছে ফাৰ্ষ্ট মাজুলীৰ ব্যাপাৰত আমাৰ এইটো ক'বলগীয়া যে আমাৰ মাজুলী প্ৰটেকশ্যনৰ ক্ষেত্ৰত ক'বলগীয়া একো নাই প্ৰটেক্টেড হ'ব লাগে মাজুলী কোনো ধৰণৰ কণ্ডিশ্যন নাই মাজুলী অসমৰ গৌৰৱ গতিকে মাজুলী প্ৰটেকশ্যনৰ চিন্তা আৰু বহুত আগত কৰিব লাগিছিল বহুত দেৰি হৈ গ'ল গতিকে মাজুলী প্ৰটেক্ট হওক সেইটো আমিও বিচাৰোঁ দ্বিতীয়তে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কথা আহিছে ট্ৰাইবেল ভাইসকলৰ অধিকাৰৰ কথা আহে বিলকুল সুৰক্ষিত হ'ব লাগিব তেখেতসকল আদিবাসী গতিকে তেখেতসকলৰ যি অধিকাৰ তেখেতসকলৰ অধিকাৰৰ সুৰক্ষাৰ কথা সময়ে সময়ে উত্থাপন হৈ থাকে তাত আমি কেতিয়াও আপত্তি কৰা নাই বিগত দিন আজিও বিধানসভাত মাননীয় অধ্যক্ষ মহোদয় আমি ট্ৰাইবেল ভাইসকলৰ ভাষাৰ কথা অফিচিয়েল লেংগুৱেজ হ'ব হয়তো অফিচিয়েলি স্বীকৃত ট্ৰাইবেল দিয়া নাই আজি চাহ বাগানৰ কিছু ভাইসকলক 6 জনগোষ্ঠীৰ আন্দোলন চলি আছে 6 জনগোষ্ঠী তেখেতসকলক জনগোষ্ঠী ডিক্লেয়াৰ কৰি ট্ৰাইবেল ষ্টেটলৈকে লৈ গ'লেওতো কোনো আপত্তি আমি কৰা নাই মাননীয় অধ্যক্ষ মহোদয় তেনেকুৱা ধৰণৰ আমি কোনো আপত্তি কিন্তু কৰা নাই আমি তেখেতসকলৰ সমস্যাৰ কথা আজিও উত্থাপন কৰিছোঁ মাননীয় সদস্য যিটো 1911 চনৰ পৰা যিখিনি কথা তেখেতে কৈছে হিষ্ট্ৰীৰ কথা পেগু ডাঙৰীয়া বিলকুল ঠিকে কৈছে 1911 21 33 সেই সময়ৰ কথা কৈছে আজি 150 বছৰ আগৰ কথা মাননীয় অধ্যক্ষ মহোদয় এটা সময়ত ঢাকা আমাৰ অসমৰ ৰাজধানী আছিল আজি যেনেকুৱা গুৱাহাটী সামান্য পপুলেশ্যন আছিল এই 100 বছৰত আহি কিমান পপুলেটেড হৈ গ'লো আমি গুৱাহাটী কিমান পপুলেশ্যন হৈ গ'ল গুৱাহাটীত আপাৰ আছামৰ মানুহ আহিছে ধুবুৰীৰো আহিছে আমি সব জিলাৰ পৰা আহি আমি গুৱাহাটীত আহিছোঁ তো এখন ৰাজ্য যেতিয়া ঢাকা অসমৰ ৰাজধানী ঢাকাৰ পৰা কোনোবা কামৰূপত আহিছে কামৰূপৰ পৰা কোনোবা ঢাকা গৈছে আপুনি নিজে বাংলাদেশত গৈছে আমাৰ অসমীয়া কমিউনিটি এতিয়াও তাতে আছে কিছু মানুহ তাতে স্বাধীনতাৰ পিছতো ফচি থাকি গ'ল তো এনেকুৱা এক জিলাৰ পৰা আন এখন জিলালৈকে আমি যি কথা কৈ আছোঁ এই কেইদিনৰ পৰা এইটো এটা বাস্তৱ সত্য কথা আমি কৈ আছোঁ এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈকে মাননীয় মুখ্যমন্ত্ৰী যোৱাকালি কৈছে যে আমাৰ কৰোনাৰ সময়ৰ কথা কৈছে 12 লাখ ল'ৰা ছোৱালী হয়তো সেই সময়ত বাহিৰত আছিল যিসকলক কিবা অনুদানৰ কথা তেখেতে ঘোষণা কৰিছিল বাহিৰৰ পৰা এপ্লাই কৰিছিল আজি হয়তো কিজানি 24 লাখ আছে অসমীয়া জনতা অসমৰ বাহিৰত বেলেগ ৰাজ্যত কৰ্মসূত্ৰ আছে কোনোবা ঘৰ বনাইছে এটোতো নিজৰ ৰাষ্ট্ৰৰ ভিতৰত নিজৰ ৰাজ্যৰ ভিতৰত এখন জিলাৰ পৰা আন এখন জিলালৈকে যোৱা এটো আজি নহয় মাননীয় অধ্যক্ষ মহোদয় এটো হিউম্যান নেচাৰ ওয়ার্ল্ডৰ গোটেই কান্ট্ৰিত আমাৰ ৰাষ্ট্ৰতো আমাৰ জিলাতো হৈছে কিন্তু আমি তেতে আপত্তি কৰো যেতে আজি অকল এই 150 বছৰ আগত নিজৰ ৰাষ্ট্ৰ বা নিজৰ ৰাজ্যৰ এখন জিলাৰ পৰা আন এখন জিলালৈকে এই ময়মনসিংহ যেটো নাম কৈ আছে বা বংগীয় মূলৰ মুছলমান যি কথা কৈ থকা হৈছে অকল সেই সকলো হা নাই অসমৰ পপুলেশ্যনটো সামান্য আছিল আমি যদি চিন্তা কৰো ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা ঝাৰখণ্ডৰ পৰা এটা সেম টাইম আহিছে বিহাৰৰ পৰা আহিছে উৰিষ্যাৰ পৰা আহিছে বা অন্যান্য আৰু কিছুদিন আগত গলে আমাৰ উত্তৰ প্ৰদেশৰ পৰা বিভিন্ন ৰাজ্যৰ পৰা আহিছে 500 600 800 বছৰ আগত যদি আমি যাও তেতিয়া হলে আৰু বহুত বাহিৰৰ পৰা আহিছে মানে তো মহোদয় এই হিষ্ট্ৰীখিনি আমি সকলো জানো মোতকৈ মাননীয় সদস্যসকল আৰু বেছি জানে মই কিনে ৰিপিট কৰিব বিচৰা নাই কিন্তু যেতিয়া এটা কমিউনিটিক টাৰ্গেট কৰা হয় যে নিজৰ ৰাষ্ট্ৰৰ এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈকে আহিছে বা এখন জিলাৰ পৰা আন এখন জিলালৈকে গৈছে সংবিধানে এলাউ কৰিছে 150 বছৰ আগত তেখেতসকলে তিতাপি লৈছে নিজৰ মাতৃভাষা ওয়ার্ল্ডত তেনেকুৱা কোনো কমিউনিটি নাই যে নিজৰ মাতৃভাষা বিসৰ্জন দি অন্য এটা নতুন এটা ভাষা অন্য বুলি মই নকওঁ এটা আপোন ভাষা আমাৰ নতুন এটা ভাষাক এডপ্ট কৰি আকোৱালি লৈ এই ভাষাতে সপন দেখে স্কুল কলেজ ল'ৰা ছোৱালীক সব এই ভাষাতে পঢ়ায় এই ভাষা জীয়াই ৰখাৰ ক্ষেত্ৰত এই জনগোষ্ঠীৰ অসমত যিমান অৱদান আছে মই ভাবো বেলেগতকৈ কম নহয় বেছি বুলি মই নকলেও বেলেগতকৈ কোনো গুণে কম নহয় অসমীয়া মাধ্যমৰ এই বিদ্যালয়বিলাকৰ আমাৰ ল'ৰা ছোৱালী যেনেকৈ পঢ়ি আছে যেনক মাননীয় অধ্যক্ষ মহোদয় এটা সময়ত স্বাধীনতা পালো আমি অসমখন পাকিস্তানৰ লগত থাকিব নে ইণ্ডিয়াৰ লগত থাকিব তেতিয়াও কিন্তু উছমান আলী সদাগৰ মতলুবুৰ ৰহমান মজুমদাৰৰ পৰা আৰম্ভ কৰি আমিৰুল্লাহ সাহাব বৰপেটাৰ সেই বিধায়কজন ধুবুৰীৰ সেই বিধায়কজন মুছলমান হোৱা সত্ত্বেও তেখেতসকলে ভোট দিলে নহয় আমি ইণ্ডিয়াৰ লগত থাকিম আমি পাকিস্তানৰ লগত নাযাও সেইদিন এখন যদি এই মতলুবুৰ ৰহমান মজুমদাৰ উছমান আলী সদাগৰ আমিৰুল্লাহ সাহাব বৰপেটা আৰু ধুবুৰীৰ সেই মুছলমান বিধায়কসকলে যদি পাকিস্তানত থাকিম বুলি আব্দুল কাদিৰ এই সকল যদি ইচ্ছা কৰিলেহেঁতেন হয়তো এই ভূখণ্ড আমি সেইটো কেতিয়াও কামনা নকৰো নাথাকিলেহেঁতেন ইণ্ডিয়াৰ লগত এইবিলাক চেক্ৰিফাইচ আমাৰ পূৰ্বপুৰুষেও কৰিছে তাৰ পিছতো সেই সকলৰ উত্তৰ উৰি জনগোষ্ঠীক যদি সদায় টাৰ্গেট কৰি কথা বাৰ্তাবিলাক কোৱা হয় তেতিয়া গৈ আমাৰ দুখ লাগে তেতিয়া আমি প্ৰতিবাদ কৰো যে নহওক ট্ৰাইবেল বেল্ট ব্লকৰ কথা আহিছে ট্ৰাইবেল বেল্ট ব্লকত নন ট্ৰাইবেল যিসকল ভাই আছে যিকোনো কাৰণত হওক জেনেৰেল মানুহ আছে হিন্দু আছে মুছলমানো আছে মই হিন্দু মুছলমান কৰিব বিচৰা নাই মাননীয় মুখ্যমন্ত্ৰীক মই অনুৰোধ কৰিম যে ট্ৰাইবেল বেল্ট আমাৰ সুৰক্ষা দিব লাগিব
ট্ৰাইবেল ভাইসকলৰ অধিকাৰৰ কথা আমি প্ৰথমে চিন্তা কৰিব লাগিব, কোনো ধৰণৰ আপত্তি নাই। কিন্তু সেইখিনি এটা নেচাৰেলি আমাৰ নন ট্ৰাইবেল ভাইসকলে সেই বেলবিলাকত আছে। এতিয়া জেনেৰেল মানুহ হিন্দু আছে, মুছলমানো আছে, গতিকে তাতে আপুনি যি ব্যৱস্থা কৰিব মুখ্যমন্ত্ৰী মহোদয় সকলৰ কাৰণে যাতে আপুনি সমান ব্যৱস্থাটো কৰে, এইটো অনুৰোধ মুখ্যমন্ত্ৰীৰ ওচৰত। ট্ৰাইবেল বেল বোৰ্ডৰ কিবা সিদ্ধান্ত লৈ তাতে নন ট্ৰাইবেল ভাইসকল যিসকল আছে সেইসকল হিন্দু হওক মুছলমান হওক, সেইসকল জেনেৰেল যি কাষ্টৰে নহওক কিয়, যদি ভাৰতীয় নাগৰিক হয়, ভাৰতীয় নাগৰিক হ'লে আমি তেখেতসকলৰ পক্ষত এটা কথাও নকওঁ, ভাৰতীয় নাগৰিকৰ কাৰণে আপুনি সমানভাৱে চিন্তা কৰিব বুলি আপোনাৰ প্ৰতি অনুৰোধ থাকিল, আহ্বান থাকিল। এইটো ট্ৰাইবেল বোৰ্ড এইটোতো মই মাজুলী আৰু ট্ৰাইবেল বেল্টৰ কথা ক'লো, আইকনিক হেৰিটেজৰ প্ৰটেকশ্যনৰ কথা কৈছে, বিলকুল লাগিব। আইকনিক হেৰিটেজৰ ৰেচপেক্ট আছে, সেইখিনি আমি কৰোঁ। কিন্তু এই লেণ্ড চাৰিওফালে সীমা এটা দি তাত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আমি আছোঁ, ভাৰতৰ সংবিধান প্ৰদত্ত অধিকাৰ সকলোৱে উপভোগ কৰি আছে, কৰিও কিন্তু সেই অনুষ্ঠানবিলাকত আমি সন্মান কৰি আছোঁ। ময়নগুৰি সত্ৰ যেতিয়া ভাঙি যায়, সত্ৰৰ যিটো মণিকূট মুছলমানৰ ঘৰত ৰাখি হিন্দু মুছলমানে মিলি ঘি আৰু চাকি জ্বলাই বহুত দিন ৰাখি সৰবকত স্থানান্তৰ কৰা হয়। এইবিলাক নজিৰ মাননীয় উপাধ্যক্ষ মহোদয় আছে। দৰঙত যিটো আপোনাৰ